ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত অসমীয়া গহনাই লাভ কৰিছে GI টেগ। এই খবৰ লাভ কৰি আনন্দিত হৈ পৰিছে অসমীয়া গহনা প্ৰস্তুতকাৰী বিক্ৰেতাসকলৰ লগতে গ্ৰাহকসকল। অসমীয়া গহনাই GI টেগ লাভ কৰাৰ ফলত অনাগত দিনত বজাৰত নকল অসমীয়া গহনাৰ পয়োভৰ হ্ৰাস পাব বুলি ব্যৱসায়ীসকলে মত পোষণ কৰে। লগতে এই স্বীকৃতিয়ে অসমীয়া গহনাৰ মান বৃদ্ধি কৰিব বুলিও মত প্ৰকাশ কৰিছে। অসমীয়া গহনাৰ ইতিহাস বহু পুৰণি। অসমীয়া সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনা GI টেগ লাভ কৰাত সুখী বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গ্ৰাহকসকলে। অসমীয়া গহনাই GI টেগ পাইছে, এইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। কাৰণ অসমখনতে আগতে সোণ কমাই, কাৰণ সোৱণশিৰিত সোণ পায় বুলি কয়। তেতিয়াৰ পৰাই আমাৰ প্ৰাকৃতিকভাৱেও আমাৰ ইয়াত কেঁচা সোণটো চলি আহিছিলে, আৰু এতিয়াতো বহুত ডুপ্লিকেট হোৱাৰ কাৰণে GI টেগ যেতিয়া পালে তেতিয়া এটা স্বীকৃতি পালে, আৰু এই স্বীকৃতিটোৱে আমাৰ অসমীয়া গহনাৰ প্ৰতি মানুহৰ আগ্ৰহটো বঢ়াব। আৰু বাহিৰৰ পৰা এতিয়াও আমাৰ অসমীয়া গহনা সকলোৱে বহুত শ্ৰদ্ধাৰে চায়, আৰু আমাৰ এটা নিজস্ব শৈলী আছে, আৰু যিটো শৈলী সেইটো সকলোৰে কাৰণে আদৰৰ অনুকৰণীয়। এতিয়া এইটো স্বীকৃতি পাই আমি বহুত ভাল পাইছো। আমি নিজেও এইটো পিন্ধিবলৈ খুব ভাল পাওঁ। এইটো গোটেই অসমবাসীৰ কাৰণে ভাল খবৰ। কাৰণে মানে কি GI টেগ লাভ কৰাৰ লগে লগে আপোনাৰ ইয়াত যিমানখিনি আমাৰ অসমীয়া কেঁচা সোণৰ ব্যৱসায়ী আছে, ব্যৱসায়ীসকল তেওঁলোক যথেষ্ট উন্নতি হ'ব। কাৰণ ইয়াত বহুত বাহিৰা মানে কি ডুপ্লিকেট সোণৰ নকল ব্যৱসায় কৰি থাকে। সেইটো আপোনাৰ সেইখিনি উৎখাত কৰিবলৈকে GI টেগ আগবাঢ়ি আহিছে। যাৰ কাৰণে আমাৰ বৰ্তমান কেঁচা সোণৰ যোনখিনি ধৰক কৰ্মচাৰীৰ পৰা ধৰি আমাৰ উৎকল বনিয়াদ্বীপ ৰন্থলী গাঁও গোটেই বাসিন্দা বৰপেটীয়া মানুহখিনি জড়িত হৈ আছে, তেওঁলোক সকলোৱে মানে কি এতিয়া সুকলমে আগবাঢ়ি যাব পাৰিব, আৰু অসমীয়া গহনা আৰু যথেষ্ট আগবাঢ়ি যাব পাৰিব। শিৱসাগৰৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।